এই হাৰিয়ানাৰ ইলেকশ্যনৰ পাছতে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব। সেইকাৰণে বাৰে বাং কৰা তেওঁ আজি যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আৰু যেতিয়াই ধুবুৰীত বদৰুদ্দিন আজমল হাৰিলে, এতিয়া তেওঁৰ চকুত টোপনি নাইকিয়া হ'ল। তেওঁ গম পাইছে, মুখ্যমন্ত্ৰী থাকিলে বহু কথা গম পোৱা যায়। মুখ্যমন্ত্ৰীয়ে গম পালে যে ইণ্টেলিজেন্সৰ যোগেদি যে তেওঁৰ লগত সাধাৰণ ৰাইজ নাই। সেইকাৰণে এনেধৰণৰ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ কথা কৈছে। মই এতিয়া মুখ্যমন্ত্ৰী সলনি বুবা চলি আছে, সেইটো নুসুধে আপুনি অন্য কথা মইহে ক'লো, আপুনি কওক। মুখ্যমন্ত্ৰী অতি সোনকালে অতৰাৰ কুচকাৱাজ চলিছে, তাৰ কাৰণেই তেওঁহে কৈছে মই মানুহ নহয়, তেওঁ কোৱা নাই। বিজেপিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কৈফত তলব কৰিছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে ৰাজ্যসভাৰ চিটো ইয়াত নোপোৱা হৈছে, যেতিয়া এতিয়া বিহালীত মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰাৰ্থীজনক বিজেপিয়ে নিদিয়াৰ উপক্ৰম হৈছে, তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ আপুনি সোধা প্ৰশ্নটো কৈছে। মই বিজেপিয়ে এইবাৰ এই হাৰিয়ানাৰ ইলেকশ্যনৰ পাছতে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব। সেইকাৰণে বাৰে বাং কৰা তেওঁ আজি যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আৰু যেতিয়াই ধুবুৰীত বদৰুদ্দিন আজমল হাৰিলে, এতিয়া তেওঁৰ চকুত টোপনি নাইকিয়া হ'ল। তেওঁ গম পাইছে, মুখ্যমন্ত্ৰী থাকিলে বহু কথা গম পোৱা যায়। মুখ্যমন্ত্ৰীয়ে গম পালে যে ইণ্টেলিজেন্সৰ যোগেদি যে তেওঁৰ লগত সাধাৰণ ৰাইজ নাই। সেইকাৰণে এনেধৰণৰ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ কথা কৈছে। মই এতিয়া মুখ্যমন্ত্ৰী সলনি বুবা চলি আছে, সেইটো নুসুধে আপুনি অন্য কথা মইহে ক'লো, আপুনি কওক। মুখ্যমন্ত্ৰী অতি সোনকালে অতৰাৰ কুচকাৱাজ চলিছে, তাৰ কাৰণেই তেওঁহে কৈছে মই মানুহ নহয়, তেওঁ কোৱা নাই। বিজেপিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কৈফত তলব কৰিছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে ৰাজ্যসভাৰ চিটো ইয়াত নোপোৱা হৈছে, যেতিয়া এতিয়া বিহালীত মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰাৰ্থীজনক বিজেপিয়ে নিদিয়াৰ উপক্ৰম হৈছে, তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ আপুনি সোধা প্ৰশ্নটো কৈছে। এই হাৰিয়ানাৰ ইলেকশ্যনৰ পাছতে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব। সেইকাৰণে বাৰে বাং কৰা তেওঁ আজি যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আৰু যেতিয়াই ধুবুৰীত বদৰুদ্দিন আজমল হাৰিলে, এতিয়া তেওঁৰ চকুত টোপনি নাইকিয়া হ'ল। তেওঁ গম পাইছে, মুখ্যমন্ত্ৰী থাকিলে বহু কথা গম পোৱা যায়। মুখ্যমন্ত্ৰীয়ে গম পালে যে ইণ্টেলিজেন্সৰ যোগেদি যে তেওঁৰ লগত সাধাৰণ ৰাইজ নাই। সেইকাৰণে এনেধৰণৰ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ কথা কৈছে। মই এতিয়া মুখ্যমন্ত্ৰী সলনি বুবা চলি আছে, সেইটো নুসুধে আপুনি অন্য কথা মইহে ক'লো, আপুনি কওক। মুখ্যমন্ত্ৰী অতি সোনকালে অতৰাৰ কুচকাৱাজ চলিছে, তাৰ কাৰণেই তেওঁহে কৈছে মই মানুহ নহয়, তেওঁ কোৱা নাই। বিজেপিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কৈফত তলব কৰিছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে ৰাজ্যসভাৰ চিটো ইয়াত নোপোৱা হৈছে, যেতিয়া এতিয়া বিহালীত মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰাৰ্থীজনক বিজেপিয়ে নিদিয়াৰ উপক্ৰম হৈছে, তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ আপুনি সোধা প্ৰশ্নটো কৈছে। মই বিজেপিয়ে এইবাৰ এই হাৰিয়ানাৰ ইলেকশ্যনৰ পাছতে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব। সেইকাৰণে বাৰে বাং কৰা তেওঁ আজি যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আৰু যেতিয়াই ধুবুৰীত বদৰুদ্দিন আজমল হাৰিলে, এতিয়া তেওঁৰ চকুত টোপনি নাইকিয়া হ'ল। তেওঁ গম পাইছে, মুখ্যমন্ত্ৰী থাকিলে বহু কথা গম পোৱা যায়। মুখ্যমন্ত্ৰীয়ে গম পালে যে ইণ্টেলিজেন্সৰ যোগেদি যে তেওঁৰ লগত সাধাৰণ ৰাইজ নাই। সেইকাৰণে এনেধৰণৰ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ কথা কৈছে। মই এতিয়া মুখ্যমন্ত্ৰী সলনি বুবা চলি আছে, সেইটো নুসুধে আপুনি অন্য কথা মইহে ক'লো, আপুনি কওক। মুখ্যমন্ত্ৰী অতি সোনকালে অতৰাৰ কুচকাৱাজ চলিছে, তাৰ কাৰণেই তেওঁহে কৈছে মই মানুহ নহয়, তেওঁ কোৱা নাই। বিজেপিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কৈফত তলব কৰিছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে ৰাজ্যসভাৰ চিটো ইয়াত নোপোৱা হৈছে, যেতিয়া এতিয়া বিহালীত মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰাৰ্থীজনক বিজেপিয়ে নিদিয়াৰ উপক্ৰম হৈছে, তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ আপুনি সোধা প্ৰশ্নটো কৈছে।